আসলে সম্পূৰ্ণ নহল দুখীয়া হিতাধিকাৰীৰ আৱাসগৃহ ৰাজাগড় ভিচিডিচিত ব্যাপক অনিয়ম সেই সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দুৰ্নীতিমুক্ত অসম গঢ়াৰ কথা কৈ আহিছে তথা বিটিচি মুৰব্বী প্ৰমোদ বৰুৱাই বিটিচি অঞ্চল ছুইজাৰলেণ্ড দৰে গঢ়াৰ কথা কৈ আহিছে সেই সময়ত একাংশ দুৰ্নীতিপৰায়ণ ঠিকাদাৰৰ কাম কাজক লৈ ওদালগুৰিৰ ৰসাগড়ত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে ওদালগুৰি জিলাৰ ভেৰগাঁও খণ্ড উন্নয়ন কাৰ্যালয়ৰ অন্তৰ্গত ৰসাগড় ভিচিডিচি এই ভিচিডিচি অন্তৰ্গত ধৰমচলি জংঘলত যোৱা কেইবছৰ ধৰি একাংশ দুখীয়া হিতাধিকাৰীৰ চৰকাৰী আৱাসগৃহ অসম্পূৰ্ণ অৱস্থাত আছে জানিব পৰা মতে ধৰমচলি জংঘলৰ জয়ন্তী বড়ো আৰু খাজৱালা দাস নামৰ দুই দুখীয়া হিতাধিকাৰীৰ চৰকাৰী আৱাসগৃহ এতিয়াও অসম্পূৰ্ণ অৱস্থাত আছে প্ৰায় 2 বছৰ পূৰ্বে ঠিকাদাৰে চৰকাৰী গৃহ নিৰ্মাণৰ ঠিকাৰ কাম হাতত লৈছিল যদিও কিছু কাম এতিয়া 2 বছৰে গৃহ সম্পূৰ্ণ কৰি দিয়া নাই এই হিতাধিকাৰীয়ে জানিবলৈ দিয়া মতে তেওঁলোকে কেইবাবাৰো ঠিকাদাৰ ভিচিডিচি অধ্যক্ষক লগ কৰি অসম্পূৰ্ণ আৱাসগৃহ নিৰ্মাণ কৰি দিবলৈ অনুৰোধ জনাই আহিছে যদিও দুখীয়া হিতাধিকাৰীৰ কোনো অনুৰোধ কৰ্ণপাত নকৰিলে দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰে আনকি ভেৰগাঁও খণ্ড উন্নয়ন কাৰ্যালয়ৰ পৰাও অসম্পূৰ্ণ আৱাসগৃহ কি অৱস্থাত আছে চাবলৈ সময় নহল হিতাধিকাৰীয়ে জানিবলৈ দিয়া মতে অসম্পূৰ্ণ গৃহ সংক্ৰান্তত তেওঁলোকে ঠিকাদাৰৰ ওপৰত থানাত গোচৰো দিছিল যদিও কোনো ব্যৱস্থা হাতত নললে প্ৰশাসনে এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষৰ পৰৱৰ্তী সময়ত অসম্পূৰ্ণ গৃহ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত তথা ঠিকাদাৰৰ ওপৰত কেনেধৰণৰ ব্যৱস্থা হাতত লৈ সেয়া লক্ষণীয় বিষয় হ'ব ঠিকাদাৰে অকমান বনাই ফেলে আধৰুৱা কৰি থৈ গুচি গেল তাৰপিছত তেওঁলোকে খবৰ লৈ আছে বোলে তাৰপিছত হ'ব বুলি কয় ঠিকাদাৰৰ নাম অমৰ পাল আছিল তেওঁ বনাই দিম বুলি কয় ফোন কৰি থাকিলে কিন্তু তেওঁ আহা নাই এতিয়ালৈকে মোটামুটি 1.5 বছৰ হ'ল যোৱা বছৰ ইফালে এটা আছিল চৰকাৰী ঘৰ সিটো হাতীয়ে ভাঙি পেলালে সিটোও নোহোৱা হ'ল এটোও আধৰুৱা হ'ল এটোও আকৌ হাতীও এইখিনিও মানে আধা হাতীও ভাঙছে তথাপি এইখিনি তেওঁলোকে মানে দেখা নাই গাঁৱৰ যিখিনি ভিডিপি পৰিয়াল আছে তেওঁলোকেও মানে আজিলৈকে চকু মানে চৰৱাই নাই তেওঁলোকে যে দুখীয়া মানুহ এওঁলোকৰ ঘৰখন যে এনেকুৱা আমি আগবঢ়াই নিব লাগে তেওঁলোকে মানে কাণ খাৰ একো কৰা নাই আজিলৈকে কি বিচাৰে আপোনালোকে এইটো ঘৰ এতিয়া বৰ্তমান এওঁলোকৰ ঘৰটো এতিয়া বনাই দিব লাগে বনাই দিলে দুখীয়া মানুহখিনি অলপমান থাকাত শান্তি পাব তেওঁলোকে ডাঙৰ ঘৰটো নিজে বনাই ল'ব নোৱাৰে ন চৰকাৰে দিয়াখিনিও মানে আধৰুৱা কৰে এইখিনি মানে সম্পূৰ্ণ নকৰা কাৰণে আমাৰ বেয়া লাগে নাম শ্ৰী সজয় দাস গাঁও ধৰমজিলি আজি 2 বছৰৰ ওপৰ হৈ গ'ল চৰকাৰী ঘৰ দিয়া বৰ্তমান কোনো একো ব্যৱস্থা নাই ঠিকাদাৰ হ'ল মদন বড়ো নিৰঞ্জন বড়ো তেওঁলোকে একো কৰা নাই আজি দিম কালি দিম কৰি পেলাই মোৰ পৰা পাছবুকটো লৈ গ'ল মোৰ মালিকৰ বেমাৰ আছিল কেঞ্চাৰ বেমাৰ তাতে মই ব্যস্ত হৈ থাকোঁতে তেওঁলোকে মোৰ পৰা লৈ যায় পাছবুকটো লৈ যায় গোটেই পইচাগিলা ওলাই লৈ গৈছে নিয়াৰ পিছত মই থানাটোৱে এজাহাৰ দিলোঁ বৰ্তমান কোনো একো ব্যৱস্থা নাই গতিকে যদি একো ব্যৱস্থা কৰি দিব নোৱাৰে তেতিয়াহ'লে এই ঘৰটো ভাঙি লৈ যোৱাটোৱে তেওঁলোকৰ খুচি আৰু মই এনেকৈ খুজি মাগি হ'লেও কিবা কৰি থাকিম আৰু পূজা এটা বনাই যদি একো উপায় কৰি দিব নোৱাৰে ঘৰটো তেওঁলোকে ভাঙি লৈ যাওক আমি ধৰমজুলি জংঘল গাঁৱৰ পৰা আমি কৈছোঁ গাঁৱৰ বাসিন্দা হৈ এই সাজি পেলাই কাছৰ এই ঘৰটো এনেকৈ আজি 2 বছৰ অতিবাহী হৈ গ'ল বনাই দিম বুলি কৈ ঠিকাদাৰ আমাৰ সাজিৱালাই কৈছে যে নিৰঞ্জন বড়ো আৰু মদন বড়ো এই তেওঁলোকে এই যদি ঠিকা ল'বাই নোৱাৰে বা তেওঁলোকে বনাই দিবই নোৱাৰে ঘৰটো ল'বই নালাগিছিল বেলেগ ঠিকাদাৰ আছিল নহয় বেলেগ ঠিকাদাৰ বনাই দিলে হয় আৰু সেই একেলগৰ এই ৰাস্তাৰ ইপাৰ সিপাৰ এই অজিত দাসৰ ঘৰ হৈ গ'ল আজি তেওঁ 1.5 বছৰ হ'ল তেওঁ সেই ঘৰত আছে এতিয়াও তেওঁৰ ঘৰটো কিয় নহ'ল তেওঁ কি কোনো নোহোৱাৰ কাৰণে কি চান্স পালে নেকি মোৰ জয়ন্তী নাম বড়ো জয়ন্তী বড়ো কি হৈছে এতিয়া এই ঘৰটো বনাব লাগে ঘৰটো বনাই নিদিলা আৰু ভাঙি পেলাই লৈ যা বনাই যদি নেদা কিমান এতিয়া ঠিকাদাৰে আৰু একোৱে নকয় বনাম বুলিও নকয় নবনাওঁ বুলিও নকয় জাম্ৰ বুলি কৈ পেলাই নাহে ইমান ঠকাই থাকে আমিতো আৰু বনাব নেকি আহিব নেকি বুলি এনেকৈ ভাবি থাকোঁ নাহেয়ে এতিয়া বনাই দিলে আমি ভাল পাওঁ এতিয়া আৰু দুখীয়া মানুহ বনাই দিলে ভাল পালোঁ হয় আমি থাকিব পাৰিম বুলি এনেকৈ ভাবোঁ আৰু বনাই দিলে খুজি মাজি এতিয়া যদি বনাই নেদা ঘৰটো ভাঙি পেলাই লৈ যাবা দিবি এতিয়া লৈ যাক মানুহ মাতি আনি পেলাই আমাৰ ধৰমজুলি জংঘৰত জয়ন্তী বড়োৰ ঘৰটো ওলা নাই এইটো তাৰমানে ভালকৈ বনাই দিব লাগে কিবা কৰিব লাগে আকৌ অকল ধনী গিলে তাৰমানে ভোট দি কিনে তাৰমানে কিবা নাপায়
হয়নে নহয় এইটো হা ধনীগিলা অকল ভোট দি কিনে পায় নেকি কিবা পায় নেকি দুখীয়াগিলাও তাৰমানে কিবা কৰি কিনে তাৰমানে কিবা কৰিব লাগিব ভোট দিব লাগিব হা চবৰে তাৰমানে অলপমান চাই চিন্তি তাৰমানে কিবা কৰিব লাগিব হা চবকে চাব লাগিব এইটো মানে আপুনি নহয় ধনী কাৰণে তাৰমানে নাপায় হা অকল দুখীয়াই পায় বোলে গাড়ী আছে কিবা আছে বুলি কৈ কেনে তাৰমানে কিবা কৰে তাৰ ঘৰটো তাৰমানে ভাল কৰি দিব লাগে কি জানানে 1.5 বছৰ হৈ গ'ল এইটো এনে পৰি আছে হাতীয়ে ভাঙলা কিবা কৰলা এইটো ভালকে কৰি দিব নোৱাৰে নেকি হা ডিমাকুছিৰ পৰা ভুৱন থপলীয়া ৰিপৰ্ট দ্য নৰ্থ ইষ্ট টাইমছ